Hello guys, সকলকে নমস্কাৰ জনাইছো আপোনাক কমৰিছিলো মই আজি ঘৰত এটা দোৱা প্ৰাৰ্থনা ৰাখিছো গতিকে এতিয়া পাকঘৰত সোমাইছো খোৱাৰ কিবা এটা ব্যৱস্থা কৰিবৰ কাৰণে দোৱা প্ৰাৰ্থনাটো নিজে অকলে কৰিয়ে থাকো তাই তথাপি সামাজিক নীতি নিয়ম এটা আছে নহয় জানো গতিকে আজি মই মানুহ মাতিছো তাৰ বাবে যোগাৰ কৰি আছো তেতিয়াহ'লে মই এতিয়া কামত লাগি যাম কামৰ ভিতৰত এতিয়া কৰি আছো মাংস ধোৱা হল পিঁয়াজ নহৰু পাঁচফোৰণ বোলে গৰম মছলা লং দালচেনি তেজপাত এতিয়া আলু কাটিব আছে তাৰপিছত ৰাখিব আৰু আলুখিনি কাটি লওঁ Jeera powder, dhania powder, chicken masala, chili powder. ইফালে মই এই পোলাওৰ কাৰণে বস্তুখিনি ৰেডি কৰিছো এয়া বাসমতি চাউল বিৰাট ধুনীয়া চাউলখিনি লম্বা লম্বা দীঘল হনে আৰু এয়া হৈছে পিঁয়াজ এইফালে লং দালচেনি ইলাচি আৰু এয়া তেজপাত আৰু আদা নহৰু এইটো হৈছে কাজু কিচমিচ ইয়াক ধুনীয়াকৈ ধুই পেলাই থৈ দিছোঁ আৰু এয়া পিয়ৰ ঘি এইখিনিয়ে মই ৰান্ধিম আৰু লগে লগে ইয়াত মই কুকাৰ পাতিছোঁ গৰমাই থৈছোঁ ব্ৰাউন কালাৰ হৈছে আৰু কি ধুনীয়া কমলা গোন্ধাইছে বঢ়িয়া গোন্ধাইছে যে একদম পিয়ৰ ঘি লং দালচেনিৰ গোন্ধ মলমল এয়া ঢাকনি মাৰি দিলোঁ এবাৰে চিটি মাৰিছে এয়া ধনিয়া চাটনিখিনি অকণমান মিক্সিত মাৰি লওঁ আদা নহৰু গোটেইখিনি ইয়াতে দিয়া আছে জলকীয়া এয়া আমাৰ চাটনি হৈ গ'ল বঢ়িয়া আজিৰ আমাৰ খোৱা বোৱা ৰেডি হৈ গ'ল ইয়াতে আছে আপোনাৰ মিঠাই চালাড চাটনি সৰু মাছৰ ফ্ৰাই বেঙেনা চাটনি মাংস তৰকাৰী আৰু পোলাও